হেল্ল' ষ্টুডেণ্টছ লৈ আহিছোঁ এখন এছে আৰু এছেৰ নাম হৈছে ট্ৰেভেলিং এজ এ পাৰ্ট অফ এডুকেশ্যন। তো এই এছেখন আমাৰ যি প্ৰি ফাইনেল এক্সাম হৈ আছে বৰ্তমান কিছুমান ডিষ্ট্ৰিক্টত চলি আছে বা কিছুমানৰ হৈ গ'ল, তো কিছুমান ডিষ্ট্ৰিক্টত অহা দেখা গৈছে আৰু আগন্তুক হয়তো আমাৰ এইচ এছ এল চি এক্সামতো আহিব পাৰে। গতিকে আমি অলপ প্ৰিপেয়াৰ হৈ যোৱাটো ভাল। গতিকে এছেখন মই আজি ডিছকাছ কৰি যাম, গোটেইখিনি মই ভালদৰে বুজাই যাম আৰু খুব সহজ ভাষাত লিখা আছে। তোমালোকে যদিও শুনি যোৱা মনত ৰ'লে তোমালোকে এক্সামত যদি আহে লিখিব পাৰিবা। তেন্তে আহা আৰম্ভ কৰোঁ ভিডিঅ'টো। এতিয়া প্ৰথমটো আমি যদি টাইটেলটো আমি কওঁ ট্ৰেভেলিং এজ এ পাৰ্ট অফ এডুকেশ্যন, তো ট্ৰেভেলিংটো আমাৰ এডুকেশ্যনৰ পাৰ্ট কিদৰে হয় সেই গোটেইখিনি কথা এই এছেখনত আছে। তো প্ৰথমতে ইন্ট্ৰডাকশ্যন আছে, আৰম্ভণি। ট্ৰেভেলিং ইজ এন ইম্পৰ্টেণ্ট পাৰ্ট অফ লাৰ্ণিং। তো ট্ৰেভেলিং হৈছে আমাৰ শিক্ষাৰ এটা গুৰুত্বপূৰ্ণ অংশ। ইট হেল্প আছ আণ্ডাৰষ্টেণ্ড থিং আউটছাইড অফ ক্লাছৰুম গিভিং আছ ভেলুৱেবল লেচনছ। তো আমি যদি ট্ৰেভেল কৰোঁ সেইটো আমাৰ কি বুজি পোৱাত সহায় কৰিব যে আমাৰ ক্লাছৰুমৰ বাহিৰৰ জগতখন বুজিবলৈ সহায় কৰিব আৰু আমাৰ কিছুমান মূল্যৱান আমি তাৰপৰা শিক্ষা লাভ কৰিম। ইয়াৰ পিছত আছে এক্সপ'জাৰ টু ডিফাৰেণ্ট কালচাৰ্ছ। তো ইয়াত টপিক ৱাইজ ভাগ কৰা হৈ আছে। ৱেন উই ট্ৰেভেল উই মিট ডিফাৰেণ্ট কাইণ্ড অফ পিপল এণ্ড লাৰ্ণ এবাউট দেয়াৰ কালচাৰ্ছ। যেতিয়া আমি ট্ৰেভেল কৰোঁ তেতিয়া আমি বিভিন্ন ধৰণৰ মানুহক লগ পাওঁ আৰু লগতে তেওঁলোকৰ কালচাৰটো আমি জানিব পাৰোঁ। তেওঁলোকৰ কালচাৰ্ছ হওক, কাষ্টমছ হওক এণ্ড ট্ৰেডিশ্যনছ, সেইখিনি আমি জানিব পাৰোঁ। এক্সপিৰিয়েঞ্চিং দিজ থিংছ ফাৰ্ষ্ট হেণ্ড হেল্প আছ এপ্ৰিচিয়েট ডাইভাৰ্চিটি এণ্ড আণ্ডাৰষ্টেণ্ড দ্য ৱৰ্ল্ড বেটাৰ। তো এইখিনি আমি যেতিয়া এক্সপিৰিয়েঞ্চ কৰোঁ তেতিয়া আমি বেলেগৰ ডাইভাৰ্চিটি মানে আমাৰ একতা, আমাৰ যোনবিলাক ভিন্নতাৰ মাজত একতা বুলি কয় কথা আছে নহয়, তো সেইখিনি কথা। তো আমি বেলেগৰ যোনটো কালচাৰৰ বিষয়ে যেতিয়া জানিম আমি সিহঁতৰ প্ৰতি আমি সন্মান কৰিব শিকিম। আমি আমাৰ বাহিৰৰ ৱৰ্ল্ডটো, আমাৰ বাহিৰৰ দুনিয়াখন বা বাহিৰৰ জগতটো কেনেকুৱা তাৰ বিষয়ে আমি জানিব পাৰিম। তো নেক্সট পইণ্টটো আছে লাৰ্ণিং এবাউট হিষ্ট্ৰী এণ্ড জিঅ'গ্ৰাফী। ট্ৰেভেলিং লেটছ আছ চি হিষ্টৰিকেল প্লেচেছ এণ্ড বিউটিফুল নেচাৰেল চাইটছ। তো আমি যদি ট্ৰেভেল কৰোঁ আমি বিভিন্ন ধৰণৰ হিষ্টৰিকেল প্লেচেছবিলাক দেখোঁ। আমি যোনবিলাক ঐতিহাসিক ঠাইবিলাক আছে তাত আমি গ'লে আমি তাত দেখা পাওঁ। বিউটিফুল নেচাৰেল চাইটছ, আমি বিভিন্ন ধৰণৰ প্ৰাকৃতিক সৌন্দৰ্য আমি দেখা পাওঁ। এক্সপ্ল'ৰিং অল্ড ৰুইনছ, হিষ্টৰিকেল চাইটছ আৰ এমেজিং লেণ্ডস্কেপছ কানেক্টছ what we learn in history and geography classes to real life experiences. তো আমি তেনেকৈ হিষ্টৰিকেল চাইটত গ'লে বিভিন্ন ধৰণৰ আমি লেণ্ডস্কেপ তাত দেখা পাওঁ, বিভিন্ন ধৰণৰ দৃশ্য দেখা পাওঁ। এইবোৰ হিষ্ট্ৰীৰ কথাটো আমি গম পালোঁ। গতিকে আমি যোনবিলাক আমি জিঅ'গ্ৰাফীত যোনবিলাক আমি পঢ়ি আছোঁ, কিতাপৰ যোনবিলাক পঢ়ি আছোঁ বিভিন্ন ঠাইৰ কথা, আমি তাত গৈ পেলাই আমি ৰিয়েল লাইফ মানে কি আমি সঁচা সঁচিকৈ তাত আমি অনুভৱ কৰিব পাৰোঁ যে ঠাইডোখৰ কেনেকুৱা। আমি জিঅ'গ্ৰাফীত পঢ়ি আছোঁ, কিতাপত পঢ়ি আছোঁ, কিন্তু আমি ট্ৰেভেল কৰি যেতিয়া যাওঁ তেতিয়া আমি তাক আৰু বেছি ভালদৰে জানিব পাৰোঁ। নেক্সট আছে লেংগুৱেজ এণ্ড কমিউনিকেশ্যন স্কিলছ। গোয়িং টু ডিফাৰেণ্ট প্লেচেছ এক্সপ'জেছ আছ এ নিউ লেংগুৱেজ। আমি যদি বেলেগ ক'ৰবাত যাওঁ, এই টপিকটো হৈছে কি লেংগুৱেজ এণ্ড কমিউনিকেশ্যন স্কিল। আমি যদি বেলেগত যাওঁ আমাৰ কি হ'ব, আমাৰ লেংগুৱেজ আৰু কমিউনিকেশ্যন স্কিলটো আমাৰ আৰু ডেভেলপ হ'ব। তো গোয়িং টু ডিফাৰেণ্ট প্লেচেছ এক্সপ'জেছ আছ টু নিউ লেংগুৱেজ। আমি যদি বেলেগ ঠাইলৈ যাওঁ তেতিয়া আমি বেলেগ লেংগুৱেজ আমি শুনা পাওঁ, হয়নে? আমি বেলেগ লেংগুৱেজবিলাক আমি জানিব পাৰোঁ। টকিং উইথ লোকেলছ হেল্প আছ ইম্প্ৰুভ আৱাৰ লেংগুৱেজ এণ্ড কমিউনিকেশ্যন স্কিল। আমি যদি সেই ঠাইডোখৰৰ লোকেল মানুহৰ লগত আমি কথা পাতোঁ তেতিয়া আমাৰ কি হয়, কমিউনিকেশ্যন স্কিলটো আৰু ভাল হয়। ইটছ মোৰ প্ৰেক্টিকেল দেন জাষ্ট লাৰ্ণিং ইন এ ক্লাছৰুম। তো আমি ক্লাছৰুমতকৈ আমি যদি ৰিয়েল লাইফ গৈ পেলাই কাৰোবাৰ লগত কথা পাতোঁ, তেওঁলোকৰ মনোভাৱ জানিব বিচাৰোঁ, তেতিয়াহ'লে কি হ'ব, আমাৰ ক্লাছৰুমতকৈ সেইটো শিক্ষা আৰু বেছি অধিক ফলপ্ৰসূ হ'ব। ইয়াৰ পিছত আছে এডেপ্টেবিলিটি এণ্ড প্ৰব্লেম ছলভিং। ট্ৰেভেলিং কেন ব্ৰিং আনএক্সপেক্টেড চেলেঞ্জেছ। আমি যদি ট্ৰেভেলত যাওঁ সেইবিলাক তাত গ'লে কি হয়, কিছুমান আনএক্সপেক্টেড আমি নভবা কিছুমান চেলেঞ্জেছ তাত আমি দেখা পাওঁ। ডিলিং উইথ থিংছ লাইক আনফেমিলিয়াৰ ট্ৰান্সপৰ্টেশ্যন অৰ ছলভিং আনএক্সপেক্টেড প্ৰব্লেম হেল্প আছ লাৰ্ণ টু এডাপ্ট কুইকলি। আমি যেতিয়া তেনেধৰণৰ কিছুমান চেলেঞ্জ আমি পাওঁ, আমি ৰাস্তা দি যাওঁতে বা আমি কিছুমান যদি আমি ঘটনা তাত দেখা পাওঁ, তেতিয়া আমাৰ কি হয়, আমাৰ সাহস বাঢ়ে। এক প্ৰকাৰ ক'বলৈ গ'লে আমি যিকোনো প্ৰব্লেমত পৰিলে আমি তেতিয়া আমাৰ সোনকালে আমি তাক ছল্ভ কৰা আমি এটা সাহস পাওঁ বা আমাৰ এই প্ৰব্লেম ফেচ কৰা যোনটো সাহস সেইটো আমাৰ আহে। দিছ মেক্স আৱাৰ থিংকিং এণ্ড প্ৰব্লেম ছলভিং স্কিল বেটাৰ। তো ইয়াৰ দ্বাৰা কি হয়, আমাৰ যোনবিলাক প্ৰব্লেম ছলভিং স্কিল আছে, মানে যিকোনো আমি সমস্যাত পৰি গ'লে সেইটো আমি কিদৰে সমাধান কৰিম সেইটো যোনটো প্ৰচেছ আছে সেইটো আমাৰ আৰু ডেভেলপ হয়। নেক্সট টপিকটো হৈছে ছ'চিয়েল এণ্ড পাৰ্চনেল গ্ৰ'থ। আমাৰ কি হয়, ট্ৰেভেল কৰিলে আমাৰ ছ'চিয়েল আৰু পাৰ্চনেল গ্ৰ'থ হয়। কিদৰে হয় লিখা আছে,
Meeting people from different backgrounds help us develop social skills. আমি যেতিয়া বিভিন্ন ধৰণৰ মানুহক লগ পাওঁ, বিভিন্ন বেকগ্ৰাউণ্ডৰ লগ পাওঁ, তেতিয়া কি হয়, সেইটো আমাৰ ছ'চিয়েল স্কিল বৃদ্ধি পোৱাত সহায় কৰে। ট্ৰেভেলিং মিনছ টকিং টু ষ্ট্ৰেঞ্জাৰ্ছ। তো ট্ৰেভেলিং বুলিলে আমি বেলেগৰ লগত কথা মানে অচিনাকি মানুহৰ লগত কথা কোৱা বুজায়, which breaks down barriers and help us understand each other better. তো তাৰ দ্বাৰা কি হয়, আমি ইজনে সিজনক বুজি পোৱাত সহায় হয়। These skills are important for a world that values working together and understanding different cultures. তো এইটো স্কিল গঢ়াৰ কাৰণে ইম্পৰ্টেণ্ট হয় বুলি কৈছে, য'ত আমাৰ আমাৰ যিহেতু বিশ্বখনত কি আছে, মানে আমি বেলেগৰ লগত কাম কৰিব লাগে, বিভিন্ন মানুহৰ লগত আমি কাম কৰিব লাগে, বা বিভিন্ন য'ত আমি বিভিন্ন কালচাৰ বুজিব লাগে, সেইখিনি বুজিবৰ কাৰণে এইটো স্কিল, মানে কোনটো স্কিলৰ কথা কৈছে, ছ'চিয়েল এণ্ড পাৰ্চনেল যোনটো গ্ৰ'থ আছে সেইটো হোৱাটো খুব দৰকাৰ। Next is a conclusion. In conclusion, traveling is a big part of learning. It is not just about book. It's about real experience that make us more open-minded as well-rounded. তো সামৰণিত যদি কওঁ, ট্ৰেভেলিং হৈছে আমাৰ এটা ডাঙৰ পাৰ্ট অফ লাৰ্ণিং, আমাৰ মানে শিক্ষাৰ এটা ডাঙৰ পাৰ্ট, ডাঙৰ অংশ। ইট ইজ নট জাষ্ট এবাউট বুকছ। সেইটো অকল বুকতে সীমাবদ্ধ নাথাকে। ট্ৰেভেলিংটো অকল আমাৰ কিতাপত সীমাবদ্ধ নাথাকে। ইটছ ৰিয়েল এক্সপিৰিয়েঞ্চেছ দেট মেক আছ মোৰ অ'পেন মাইণ্ডেড এণ্ড ৱেল ৰাউণ্ডেড। তো সেইটোৱে কি কৰে, আমাক ৰিয়েল কিছুমান এক্সপিৰিয়েঞ্চ দিয়ে, সঁচা কিছুমান এক্সপিৰিয়েঞ্চ দিয়ে, আৰু সেইটো আমাক কি হয়, অ'পেন মাইণ্ডেড, আমি অ'পেন মাইণ্ডেড হ'ব পাৰোঁ আৰু ৱেল ৰাউণ্ডেড। টেকিং এডভান্টেজ অফ লাৰ্ণিং অপৰচুনিটিজ দেট কাম উইথ ট্ৰেভেল মেক আছ বেটাৰ ইনফৰ্ম এণ্ড কালচাৰলি এৱেৰ ইণ্ডিভিজুৱেলছ। তো আমি যদি টেকিং এডভান্টেজ অফ লাৰ্ণিং অপৰচুনিটিজ, তো আমি যিহেতু ট্ৰেভেল কৰি পেলাই আমি বিভিন্ন শিক্ষা লাভ কৰা বিভিন্ন অপৰচুনিটি আমি লাভ কৰোঁ, তাৰ দ্বাৰা কি হয়, কাম উইথ ট্ৰেভেল, মানে ট্ৰেভেল কৰিলে মেক আছ বেটাৰ ইনফৰ্ম এণ্ড কালচাৰলি এৱেৰ ইণ্ডিভিজুৱেল। তো আমাৰ কি কৰে, সেই শিক্ষা আমাক কি কৰে, বেটাৰ ইনফৰ্ম, আমাৰ লগত ইনফৰ্মেশ্যন থকা, আৰু কালচাৰলি এৱেৰ, আমি কালচাৰলি মানে বিভিন্ন ধৰণৰ আমি কালচাৰৰ বিষয়ে যিহেতু শিক্ষা লাভ কৰোঁ, গতিকে আমাৰ কালচাৰলি যোনটো এৱাৰনেছ থাকে সেইটো বেলেগতকৈ অলপ বেছি থাকে, এৱাৰ ইণ্ডিভিজুৱেলছ। তো এইখনে আছিলে ট্ৰেভেলিং এজ এ পাৰ্ট অফ এডুকেশ্যন এছেখন। আশা কৰিছোঁ এইখন এছে তোমালোকক সহায় কৰিব আগন্তুক যে এক্সাম আহি আছে তাক ভাল যদি আহি যায় এছেখন, খুব সহজ ভাষাত লিখা আছে, তোমালোকে গম পাইছে, গতিকে খুব সোনকালে তোমালোকে আয়ত্ব কৰিব পাৰিবা। তেন্তে আজিৰ ভিতৰতে শেষ কৰিলোঁ। কিপ ৱাচিং, কেন লাৰ্ণ।